খবর কি জানমোহনী ওই আছে গৈ ওই বুকুর ধপ ধপনি বাড়ে মোর গছে বনে কুলির মাথে বিহুতি আনে জাননি তোমার কথা সকলোৱে বেৰি বেৰি সোধে বতাহে গছে বনে কুলির মাথে বিহুতি আনে জাননি তোমার কথা সকলোৱে বেৰি বেৰি সোধে তুমি নেজানিলেও মই নকলেও তুমি নেজানিলেও মই নকলেও মই তোমাৰ তুমি মোৰ সকলোৱে জানে সকলোৱে জানে সকলোৱে জানে হেৰো চুলি ফনিয়াবলৈ ললি যেতিয়া এতিয়া তো ঘৰত থকা প্ৰশ্নই নুঠে সেইটো তহঁতে জানিবই লাগে হাফ পেণ্ট পিন্ধিলে ঘৰ আৰু লং পেণ্ট পিন্ধা মানে ঘৰৰ বাহিৰ কেনেকৈ হবি পাইছো এয়া আহোঁতে চেনি 1 কেজি লৈ আহিবি ল এটকা 20 টা ল 20 টকা হে 20 টকাত 1 কেজি চেনি পায় নেকি কাইলৈকেতো 20 টকাই আছিল কালিলৈকে আছিল আজি 30 টকা হ'ল কিয় তহঁতে কথাবিলাক নুবুজ 4 লেন হাইৱে কাম চলি থকাৰ কাৰণে ৰাস্তা ঘাটৰ অৱস্থা নাইকিয়া হৈছে সেইকাৰণে বেপাৰীৰ দাম বঢ়াই দিছে জানো এইবোৰ কি হৈছে ল প্ৰভু ঈশ্বৰ যেনে তেনে 10 টকা ইনকাম হ'ল দিনটো চলাবা আৰু পইচা মাৰিছে নেকি বাৰু ঐ জানমণি ঘৰত যদি কথাটো সুধে কি বুলি কবি কোনটো কথা কলেজ কিয় ইমান সোনকালে ছুটি হ'ল সুধিলে সঁচা কথাটো কৈ দিম যে বুৰঞ্জী ক্লাছটো কৰিবলৈ নহয় ইমান যে বৰ ন সেই ক্লাছটো আয়ো বৰা ছাৰৰ ডায়েৰীখিনি দেখিলে মোৰ গাটো কিবা বিচাই থকা দৰে হয় দে এনেও বুৰঞ্জী ছাৰজনক ডায়েৰীয়ে গুফে পোষ্টমৰ্টেম কৰা ডক্টৰজনৰ নিচিনাহে লাগে কিয় আই একেহে দুয়োজনৰে মৰা মানুহৰ লগত লাগি থাকোতে যায় জানমণি তই গৈ থাক তই অকমান গৈ থাক মই অদিতিৰ ঘৰৰ পৰা ঠিক আছে তেতিয়াহ'লে মই গৈ থাকো তই এতিয়াও যোৱাই নাই যাম নহয় তই কিয় উৎপাত কৰি থাকিব লাগে বাৰু নহয় এই সময়ত চেনি দিয়া চাহ একাপ নাখালে এমাহমান যেন একোৱেই নাখালো তেনেকুৱা লাগেও খাবি মই আনি দিম নহয় দেতা কিবা কাৰণে তোৰ হাতত টকা কেইটামান হ'ব নেকি মই আকৌ তোৰ পৰা ধাৰ কৰিম বুলিহে ভাবি আছিলো মই অৱশ্যে তোক দিব পাৰো কিন্তু সুদৰ পৰিমাণটোহে অলপ বেছি হ'ব 15%। তাৰ মানে ই মোৰ পৰা পইচা মাৰি মোকে সুদলৈ ধাৰত দিয়ে দেখিছা আরে কি হল 100 মাইল স্পিডত আহি থকা গাড়ীখনৰ ষ্টাৰ্ট দেখোন হঠাৎ বন্ধ হৈ থাকিল ঐ ষ্টাৰ্ট দি গিয়াৰ লগা নহয়
ক্লাছ কৰি কৰি ভাগৰ লাগি গৈছে ভাগৰটো বিচনাত পৰিহে লাগিব লাগিছে বাটতে লাগিল যে সেইবোৰ বহুত কথা তই নুবুজ মনে মনে গৈ থাক মই ভাগৰটো মাৰি লওঁ হয় নেকি ঠিক আছে তোৰ চালাকি কি মই নুবুজাকে আছো দে তোক মই কিয় দিম আৰে মোৰ পাৰ্চ পৰা পৰিছে তাৰ কি প্ৰমাণ আছে দেখিছ মই নিজ হাতে 50 টকীয়া নোটটো পাৰ্চত ভৰাইছো আকৌ মা কচম এইখন 100 টকীয়া নোট ঠিক আছে হেৰাই পোৱা বস্তুৰ প্ৰতি লোভ কৰিব নাপায় 50 টকা তোৰ 50 টকা মোৰ হ'বনে ঠিক আছে যেহেতু তই মোৰ সৰু ভণ্টি 10% ডিসকাউণ্টত তই আচলতে 40 টকাহে পাৱ আজিলে হ'ব বাৰু দে এতিয়া নহয় পিছত মইতো খুচুৰা দিম নহয় মোৰ বিশ্বাস নহয় মা কচম ঢুকুৱা মাৰ শপত মিছাতে খাই নাথাকিবিচোন তাতকৈ মোৰ পৰা তই উপহাৰ এটাকে নিবিচাৰ কিয় উপহাৰ ভনী হিচাপে আজিলৈকে মইতো তোক একোৱে দি পোৱা নাই দেচোন ঠিক আছে কথাটো মনত ৰাখিবি কিন্তু মোৰ হাতত থকা বাকী 50 টকাৰে অনিল দাক মই এটা উপহাৰ নিদিওঁ কিয় মোৰ জীৱন ভৰাই ৰখা অনিল দাক মইতো আজিলৈকে একোৱে দি পোৱা নাই বসন্তৰ বাগাত মৰমৰ দুখনি হাত মেৰুনকাৰে আশাত এনে মনি সাজিছা লাগিছে বসন্তৰ বাগাত এতিয়া কি কৰো কোতে মৰো কলৈ যাবাৰো কোৱা তুমি মোৰ জীৱনলৈ আহিবানে না সপোনৰে বাগিচাত ফুলিছে ফুল পাৰিজাত দিথকত নপৰে মন খাত যৌৱন জুই জ্বলে হিয়াত সপোনৰে বাগিচাত ফুলিছে ফুল পাৰিজাত দিথকত নপৰে মন খাত যৌৱন জুই জ্বলে হিয়াত এতিয়া যি ভাবো সেয়ে জানো জানো খসা তুমি না জানানে মোরে মন আশারে ভরা তুমি না জানানে
আহিবানে নাহাত কোৱা মই কিন্তু বৰ বেলেগ ডেঞ্জাৰ দেই হাতত তুলিয়েই কৈ দিলো কাপোৰ যে তই 1 মিটাৰ আনিছ গাঁৱৰহে নবৰী এজনীয়ে প্ৰেজেণ্ট কৰিলে অ' দেউতা লং পেণ্ট এটা হ'বনে ফুৰুচা মনে চিলালে হাফ পেণ্ট এটাও নহ'ব মোক যে লং পেণ্ট এটাহে লাগে বেলেগ ডেঞ্জাৰ কথা কলি উপায় এটা ওলাব কি উপায় ককাইদেউ পেণ্টটো তই জিন্দগী ভৰ কোচাই পিন্ধিব লাগিব কিয় কলো নহয় মই বেলেগ ডেঞ্জাৰ মানুহ আনৰ কাপোৰ কাটি আনি তোৰ পেণ্টৰ তলফালে জোৰা লগাই দিম চিন্তা কৰিব নালাগে আজিকালিনো তলফালে কেইটা মানুহে চাই তই কলি যেতিয়া হ'ব আৰু দে চকটো লৈ লহি হাতখন দাং ভাত খাই আহিছ নে নোখোৱাকে আহিছ নোখোৱাকে কিমান খাৱ খাম আৰু ঠিক আছে 3 ইঞ্চি বহাই ৰাখিলো এইটো জোখত তই আধা কেজি চাউলৰ ভাত খালেও তোৰ পেণ্ট জিন্দগী টাইট নহয় ঐ ঘড়ী চাই লাভ নাই অনিলে তোৰ কথা পাহৰিলে কিয় পাহৰিব আমি ইয়াত ৰৈ থকা কথাটো তেখেতে জানেনে নাই কিয় নাজানে মইতো তেওঁক 4 বাৰমান কৈছো তই এতিয়া যা তোৰ পেণ্টটো কিন্তু বৰ বেলেগ ডেঞ্জাৰ হ'ব দেই কেতিয়া দিব 2 মাহৰ পিছত 2 মাহৰ পিছত কিয় 3 মাহৰ আগতে দিয়া কাপোৰৰ ডেলিভাৰী মই দিব পৰা নাই ফোন এটা কৰি ল সুইচ অফ এনেকৈ কিমান দেৰি ৰৈ থাকিবি এতিয়া কেইটা বাজিল চাচোন সৰ্বনাশ মোৰ কাৰণে জাননী ৰৈ থকাৰ কথা আছিল সোমাই আহা মই কিন্তু বৰ বেলেগ ডেঞ্জাৰ দেই মানুহৰ মুখ দেখিলেই চব কথা কৈ দিব পাৰো মই জানো নহয় ছোৱালী মানুহে য'তে ত'তে গাত হাত দিবলৈ নিদিয়ে ভয় কৰিব নালাগে একো নহয় আহা আপুনি কি কৰে ইয়াত বৰ বেলেগ ডেঞ্জাৰ মানুহ আছে জুমাজুমি কৰে হাৰে আপুনি মোক কি কৰে চিন্তা কৰিব নালাগে মোৰ ওপৰত বিশ্বাস ৰাখাচোন ওহো আপুনি মোক কি কৰিম বুলি ভাবিছে জোখ ল কিহৰ ব্লাউজৰ কোনে চিলাব তুমি মই ব্লাউজ চিলাম বুলি আপোনাক কোনে ক'লে মই বৰ বেলেগ ডেঞ্জাৰ মানুহ অনুমান কৰিছো ব্লাউজ নিচিলাহে পাৰিছো আমি বেলেগ কামত আহিছো বুজিছে বাকী কেই চিলাই যোৱা নহলে তোমালোকৰ কাৰণে টকাটো ইমান ডেঞ্জাৰ কথা নহয়তো নহয় খুৰা আপোনাৰ দোকানত এদিন আমি ব্লাউজ চিলাবলৈ আহিমে তুমি কিন্তু বৰ বেলেগ ডেঞ্জাৰ ছোৱালী দেই কিয় খুৰা বুলি যে ক'লা দাদা বুলি মাতিবা খুৰাৰ পৰা দাদালৈ ইমান ইঞ্চি দূৰত্ব হয় নেকি তুমি কি মানুহ অনিল দা ইমান সময় তোমাৰ কাৰণে ৰৈ আছো ইমান পলম কৰিলা কিয় কিমান দেৰি হৈছে মাত্ৰ 10 মিনিটহে 10 মিনিট সময় কম সময় নেকি অনিল দা জানমণি কিন্তু খং উঠিছে কিবা এটা কৰা সদ্যহতে মোৰ কেইটা অলপ ঠাণ্ডা কৰি লোৱা যাওঁ ব'লা একাপ গৰম চাহ খাই আহোঁ আহা ডিঙিটো দেখোন মোৰো শুকাই আহিছে একাপ ডেঞ্জাৰ গৰম চাহ ময়ো খাই আহোঁগে নেকি
দেউতা দোকানখন বন্ধ কৰিলেই যে মই কিন্তু বৰ বেলেগ ডেঞ্জাৰ মানুহ দেই মন গলে দোকান খুলিবও পাৰো মন গলে দোকান বন্ধও কৰিব পাৰো বৰ বেয়া কথা হ'ল কি হ'ল তোৰ দোকানৰ ভিতৰত মোৰ হাৱাই চেণ্ডেলটো থাকি গ'ল মানুহটো যে থাকি নগলি যেনে তেনে কিবা এটা কৰ এতিয়া কোনো উপায় নাই অহা সপ্তাহত খবৰ কৰিবি অহা সপ্তাহত মই কেইদিন কি পিন্ধি থাকিম সুধা বৰে থাকিবি আৰু তলৰ ফালে তো কোনে চাই চালৰ ওপৰ ফালে চাব যা যা মোৰ এতিয়াহে মনটো অলপ ভাল লাগিছে কিয় বাপৰে অলপ আগলৈকে তোমাৰ যিটোহে মুড মোৰ ভাল লাগিবনে নিজে দেৰি কৰি টেনচন খুৱালে এতিয়া কথা ক'বলৈ আহিছে অনিল দা তোমাৰ লগত বোলে জানমণিৰ প্ৰাইভেট কথা এটা আছে প্ৰাইভেট কথা আঁতৰত গৈ পাতি লোৱা মই বেয়া নাপাওঁ আৰু তুমি মই ইয়াতে থাকিম কথাটো বেয়া হ'ব নেকি একো নহয় এইবোৰত কাবেৰীয়ে মোৰে ভাল বুজা পৰা আছে এতিয়া কোৱা তুমি মোক কিয় মাতি পঠাইছিলা তাৰ আগতে কোৱা তুমি কিয় ইমান দেৰি কৰি আহিছিলা কিহত ব্যস্ত আছিলা ইমান সময় বিশ্বাস কৰা মই আচলতে ক'তোৱে ব্যস্ত নাছিলোঁ মিছাকৈ কৈছিলোঁ বিছনাখনত শুই শুই তোমাৰ কথাকে ভাবি আছিলোঁ মোৰ কথা তোমাৰ আৰু মোৰ মাজত গঢ়ি উঠা এই সম্পৰ্কৰ কথা তুমি আৰু মই অকলে অকলে পতা সৰু সৰু সেই মৰম লগা কথা বতৰাবোৰৰ কথা আমি দুয়োৰে যিমান ওচৰ চাপি গৈ আছোঁ মোৰ যেন দায়িত্ববোৰো সিমানেই বাঢ়ি আহিছে দায়িত্ব এইবোৰৰ মাজেৰে এদিন আমি বিয়াত বহিব নালাগিব জানো কি যে কথাবোৰ কোৱা নহয় সঁচা কথা কৈছো 1 মিটাৰ কাপোৰেৰে দুটা ব্লাউজ অনায়াসে চিলাব পাৰি আপুনি চাহ খাবলৈ আহিছে নে মোৰ গাৰ জোখ ল'বলৈ আহিছে চাহ খাবলৈ আহিছো তুমি একাপ খাবা নেকি ইয়াত বৰ বেলেগ ডেঞ্জাৰ চাহ নেখাওঁ মোৰ কাপো আপুনি খাই লেঠা মাৰি থওক আপুনি মোৰ ফালে ইমানকৈ কি চাই আছে তোমাৰ চকু দুটা এদিন এখন বিহু মেলাত তোমাৰ হাঁহি ভৰা চকুহাল দেখি মই মোৰ লক্ষ্য স্থিৰ কৰি লৈছিলোঁ এই হাঁহি থকা চকুহালৰ গৰাকীজনীয়ে হ'ব লাগিব মোৰ কেৱল মোৰ খিৰখিৰাই গ'ল মই নাজানো দেহা খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা ঐ কিনো হাঁহিতিৰে মহিলা ঐ নুবুজা সাঁথৰ হ'ল মই নাজানো নুবুজা সাঁথৰ হ'ল মই নাজানো নোকোৱাকৈ মনৰ কথা নোকোৱাকৈ মনৰে কথাৰো ঐ কিনো চাৱনিৰে চালামো কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো দেহা খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা নোৱাৰি
পাতি মাৰা জাঠি মুকৈ তেজেৰে বৈ যাব বুৱতী নৈ তেজেৰে বৈ যাব বুৱতী নৈ মৰি মৰি যেন তোমাৰ কাষ মৰি মৰি যেন তোমাৰে কাষ বুজু চকুৰে ভাষাটি ঐ নকলে বুজু কথাটি ঐ নকলে বুজু কথাটি ঐ যেন হিয়া ভৰাই তোমাক যেন হিয়া ভৰাই তোমাক কিছু বুকু পাতি মাৰা জাঠি মুকৈ তেজেৰে বৈ যাব বুৱতী নৈ তেজেৰে বৈ যাব বুৱতী নৈ মৰি মৰি যেন তোমাৰ কাষ মৰি মৰি যেন তোমাৰে কাবেৰী মোৰ চইচ কেনেকুৱা পালি তোক কিন্তু মানিছো দেই তই দিয়া গিফ্টটো যদি অনিল দাই ঘৰলৈকে খুলি চাই পাগল হৈ নেযাব জানো দামো বেছি পৰা নাই জানো কিমান পৰি মাত্ৰ 100 টকা সে মই যদি কাৰোবাক তেনেকৈ গিফ্ট দিব পাৰিলোহেঁতেন ঐ দিবলৈ মানুহ নাই যদি সেই দৰ্জিটোকে দি থৈ আহিব পাৰ যাওঁ দেই ঠিক আছে যা জাননি মা কৈছো মই তোৰ কাৰণে ৰৈ আছো মোৰ কাৰণে কিয় মই হেৰাই পোৱা টকাৰ কথা পাহৰি গলি বুলি ভাবিছ নেকি দে 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 গিফ্টটো দে গিফ্ট তোৰ গিফ্ট আৰে তই নিজ মুখে ভনী বুলি তোক এটা গিফ্ট দিম দে এই বুলি কোৱা নাছিলি জাননি জানমণিয়ে মোক দিব খোজা উপহাৰটো আন কাৰোবাক দি দিলে নেকি কাক দিলে কোন মোৰ জীৱনৰ সমস্ত প্ৰেম ভালপোৱা সুখ দুখ ৰং তামাচা জানমণিৰ অকণমানি উপহাৰৰ টোপোলাটোতে সোমাই আছে দেখোন ভাবো ভাবো তোমার কাছে চাপি আহো আহো দুখন হিয়াকে বুলি ভাবো ভাবো তোমার কাছে চাপি আহো আহো অনাদর যেন কৰা মই মনৰ নহও দুখী
বলিয়া হৃদয়ৰ খাচতীয়া সপোনে কিয় জানো কৰে মুখে বলিয়া হৃদয়ৰ খাচতীয়া সপোনে কিয় জানো কৰে মুখে বলিয়া কেতিয়া হ'ব নে জানো ধুনীয়া পাহাৰ থকা দেখো দেখো মোৰে কেতিয়া হ'ব নে জানো কাষলৈ যদি মাতা মনৰ কথা কম তেতিয়া দেহৰে কোনে কোনে তেজৰ খিৰে খিৰে কিয় মন হ'ব খোজে উতলা দেহৰে কোনে কোনে তেজৰ খিৰে খিৰে কিয় মন হ'ব খোজে উতলা মই পিছে স্বাৰ্থপৰৰ দৰে কাম কৰা নাইতো বিহুলৈ বেছি দিন নাই সে মই তাইক কিবা এটা দিব লাগিছিল নহয় দাদা তই চাগে মোক এতিয়াও বেয়া পাই আছ সেইদিনাখন সঁচাকে পাহৰি থাকিলো জাননে ক তোক কি লাগিব নালাগে একো নালাগে নালাগে বুলি কিয় কলি মানে ও গিফ্ট বোলা বস্তুটো কমলা টেঙাটোৰ দৰে নহয়তো ভাগ কৰি এজনকে ফুটা খুৱাবি আন এজনকে ফুটা খুৱাবি নহয় তই মোৰ আচল কথাটো বুজিয়ে পোৱা নাই ও মই বুজি পোৱা নাই মা কসম তই দেউতা মূৰত ধৰি খবৰ খাই ক'ব পাৰিবি যে আমি হেৰাই পোৱা পইচাটোৰে তই কাৰোবাক গিফ্ট কিনি দিয়া নাই বুলি হে ক'বলৈ আহিছে ৰচোন তই গিফ্ট দিয়া কথাটোৰ ওপৰত ইমান গুৰুত্ব কিয় দিছ কথা আছে কি কথা আছে কথাটোত কিয় গুৰুত্ব দিছো তই খুব ভালদৰে বুজি পাইছ মই একো বুজি পোৱা নাই দেই ঐ টোপনি গৈ থকা মানুহক জগাবলৈ ভাল কিন্তু টোপনি ভাও ধৰি থকা মানুহক জগাবলৈ বহুত টান দুটা ব্লাউজ অনায়াসে চিলাব পাৰি আপুনি চাহ খাবলৈ আহিছে নে মুগাৰ জোখ ল'বলৈ চাহ খাবলৈ আহিছো তুমি কাপ খাবা নেকি ইয়াত বৰ বেলেগ ডেঞ্জাৰ দেউতা অ দেউতা আপোনাৰ ইমান টোপনি নে উঠক
মই কিন্তু বৰ বেলেগ ডেঞ্জাৰ মানুহ দেই ঘোঁৰা নিচিনা খেৰাই খেৰাই শুই দিব পাৰো হাফ চাৰ্ট নে ফুল চাৰ্ট লাগিব ৰ'ব মই মোৰ কাপোৰ চিলাবলৈ অহা নাই তেতিয়াহ'লে ঘোঁৰাই কেনেকে টোপনি মাৰে সেইটোকে চাবলৈ আহিলা তুমি কিন্তু বৰ বেলেগ ডেঞ্জাৰ মানুহ দেই ৰ'ব আগতে মোৰ বস্তুটো চাওক তাৰপিছত পাৰে নে নোৱাৰে সেইটো কওক বস্তু মানে বা বৰ বেলেগ ডেঞ্জাৰ মুগা কাপোৰ হে অসমৰ নে অসমৰ বাহিৰৰ অসমৰে উপহাৰ দিবৰ কাৰণে আনিছো উপহাৰ দিবা কাক সেইটো নাজানানে মই ভাল পাওঁ ছোৱালীজনীক বা তুমি কিন্তু বৰ বেলেগ ডেঞ্জাৰ প্ৰেম কৰিছা দেই ভাইটি এইযোৰ কাপোৰ পিন্ধুৱাই বিহু নচুৱাব নোৱাৰিলে মোৰ সন্মানটোৱে নাথাকিব চাদৰ দহি বটিব পাৰিব নহয় লগতে ব্লাউজ এটা হৈ যাব কেতিয়া দিব দুমাহৰ পিছত বিহুলৈ আছে 7 দিন বিহু মেলালৈ আছে 15 দিন কাপোৰ দিব 2 মাহৰ পিছত কাপোৰযোৰ পিন্ধিব কেতিয়া বিহু নাচিব কেতিয়া ডেঞ্জাৰ কথা হৈ গ'ল নহয় শুনক দেউতা আপুনি ঘোঁৰাৰ নিচিনাকে শুই শুই হ'লেও এইযোৰ কাপোৰ 2 দিনৰ ভিতৰতে চিলাই দিব লাগিব বুজিলে বুজিলো এইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডেঞ্জাৰ অৰ্ডাৰ শুনকচোন কওক এই গেৰেকীচুক গাঁৱলৈ কোনফালে যায় গেৰেকীচুক গাঁৱৰ কাৰ ঘৰলৈ যাব আচলতে গেৰেকীচুকত মোৰ কোনো চিনাকি মানুহ নাই তাৰ কেইজনমান ছ'চিয়েল ৱৰ্কাৰ লগ পালে হ'ব ছ'চিয়েল ৱৰ্কাৰ কিয় লাগে আচলতে মোৰ ককা দেউতাৰ ঘৰ এই গেৰেকীচুকৰ আশে পাশে ক'ৰবাত আছিল চাকৰি সূত্ৰে ককা দেউতা ইয়াৰ পৰা গুচি যোৱাৰ পিছত এই গাঁওখনৰ লগত আমাৰ সম্পৰ্কই নোহোৱা হ'ল ককা দেউতাও ঢুকাল দেউতাও ঢুকাল এতিয়া মোৰ ইচ্ছা দেউতাৰ নামটো এই গাঁওখনৰ ক'ৰবাত থাকি যাওক বৰ ভাল কথা ইয়াত বোলে এখন ডাঙৰ বিহু মেলা হয় হয় সেই বিহু মেলাতে মই দেউতাৰ নামত এটা ট্ৰফি আৰু নগদ ধন দিব বিচাৰিছোঁ তেতিয়াহ'লে বিহু মেলাখনৰ মৰ্যাদাই বেলেগ হৈ পৰিব ৰাইজে সঁহাৰি দিবনে নিশ্চয় দিব আপুনি ইমান ভাল উদ্দেশ্য লৈ আহিছে আপুনি এটা কাম কৰক গেৰেকীচুকৰ শ্যাম নামৰ যুৱকজনক যোগাযোগ কৰক তেওঁ আপোনাক সকলো সুবিধা কৰি দিব বহুত বহুত ধন্যবাদ আহোঁ ঠিক আছে দেউতা কাপোৰযোৰৰ দহি পতা হ'লনে ডেঞ্জাৰ কথা কোৱা দেই অৰ্ডাৰ দিয়া আধা ঘণ্টা হোৱাই নাই কাপোৰ লাগে হৰা কাপোৰ চিলোৱা মেচিনটো কুঁহিয়াৰ পৰা মেচিন বুলি ভাবিছা নেকি এফালে ভৰাই দিবা এফালে পেপেকে ওলাই যাব নহয় দেউতা মানে আখৰাৰ কথা আছেতো এইবাৰ বিহু মেলাখনৰ চেহেৰা একেবাৰে বেলেগ হৈ যাব ডেঞ্জাৰ আঁচনিটো লৈ পেলালা নেকি শ্ৰদ্ধাভাজন ৰাইজ আমাৰ পৰম সৌভাগ্য যে চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী উদীয়মান যুৱক শ্ৰীযুত অজয় বৰুৱাই তেখেতৰ স্বৰ্গগত পিতৃৰ সোঁৱৰণত আমাৰ গাঁৱৰ বিহু মেলালৈ এটা ট্ৰফিসহ নগদ 10,000 টকা আগবঢ়াইছে এই টকা তেখেতে প্ৰতি বছৰে আগবঢ়াই যাব এয়া আপোনালোকৰ সন্মুখত শ্ৰীযুত অজয় বৰুৱা এয়া তেখেতে আগবঢ়োৱা সুদৃশ্য ট্ৰফিটো শ্ৰদ্ধাৰ ৰাইজ পোৱাল ককাৰ পুলি পোখা ইয়াৰ পৰা কেতিয়াবাই উচন হ'ল ইয়াত তাৰ একো চিন চাবেই নাই তথাপি তাৰে এটা গজালিয়ে ইয়াত পোখা মেলিব খুজিছে আমি আটাই মিলি বিহু মেলাখন পাতিব খুজিছো এতিয়া আৰু ৰৈ থকাৰ কোনো সকাম নাই আটাই লাগিব লাগে আৰু ৰাম নেদেখ নেকি তই সৰি সৰি ঐ অনিলাক দেখিছ নেকি কিয়া এইটো অলপ মাৰি দিওঁ বা তোৰে ভাগ্য দেই কিয় বা অনিলদাৰ দৰে ল'ৰা এজনক তই নিজৰ কৰি পাইছ তোৰ কিমান ভাগ্য চাচোন জ্বলিছ নেকি থেত তেনেকৈ কিয় কৈছ যা হো তাত আছে আৰে তুমি যে কি মানুহ অনিলা ইমান বিচাৰি ফুৰিছো তোমাক বস্তু এটা বিচাৰি আছো কি বস্তু বুটাম এটা ক'ত বা পৰিল বাদ দিয়া সেইটো এতিয়া ক'ত বিচাৰি পাবা
ভালে আছে হয় আৰম্ভ হ'ব এতিয়া ঐ সৰু মাই ধুনুকৈ ভাগিলে দেহা নৈ কাণৰ বালিয়া বগৰী হাতৰ চিচা খাৰু দেহা নৈ কাণৰ বালিয়া বগৰী ধুনুকৈ ভাগিলে দেহা নৈ কাণৰ বালিয়া বগৰী হাতৰ চিচা খাৰু দেহা নৈ কাণৰ বালিয়া ঐ কোনে দিব তোমাক আমি দেহা নৈ কাণৰ বালিয়া বগৰী লাগে দালে ভৰি মইনো দিন চুকাৰি দেহা তুমি খাবা বুটলি তাৰ মাজত থাকিব তোমাৰ মোৰে মৰম আৰু ধেমালি সৰু মাই ধুনুকৈ ভাগিলে দেহা নৈ কাণৰ বালিয়া বগৰী হাতৰ চিচা খাৰু দেহা নৈ কাণৰ বালিয়া বগৰী ধুনুকৈ ভাগিলে দেহা নৈ কাণৰ বালিয়া বগৰী হাতৰ চিচা খাৰু তাৰ মাজত থাকিব তোমাৰ মোৰে মৰম আৰু ধেমালি বলো এতিয়া মোৰ তাতে চাহ একাপ খাই ল'ব এতিয়া নালাগে নেকি নাই নাই সেইটো কেনেকৈ হ'ব জানমণি তই আমাৰ লগতে বলো বলো কোনফালে যাব লাগিব এইফালে অকণমান আগলৈ ঠিক আছে
ইমানকে কি চাই আছ আপোনাৰ মুখখন তই কিন্তু ডেঞ্জাৰ মানুহ দেই মই কিবা অমিতাভ বচ্চনৰ বোৱাৰীক নে কি দেউতা দেউতা মোৰ কাপোৰ কেতিয়া দিব কি কাপোৰ সিদিনাখনতে দি থৈ গৈছিলো লং পেনৰ কাপোৰটো মনত পৰিছে উহাই নাই নহয় নয় যদি কৈ দিব লাগে মই বেলেগ উপায় কৰিম নহয় বিশ্বাস কৰ পুষ্প বুটাম গুটাই হেলা ক'বলৈ এইটো কথা দেখোন মোক যোৱা সপ্তাহতো কৈ আছিলে মই কিমান ব্যস্ত তহঁতে কি বুজিবি মোৰ ঠাইত তহঁত হলে চুইচাইডেই কৰিলিহেঁতেন টকাবোৰ ঘটিছে বিয়াখন হলে পাতি ল'ব পৰা নাই 2 বছৰমান ধৈৰ্য ধৰিলে মোৰ ছোৱালীজনীকে বিয়া পাতি ল'ব পাৰিব ইমান ডেঞ্জাৰ কথা এটা কৈ দিব নালাগে নহয় মই কিন্তু অন্তত বৰ দুখ পাইছো দেই পুষ্প পেণ্টটো নোপোৱাৰ কাৰণে হ'বলা মই দুখ পোৱা নাই এইটো কম সুখৰ কথা নহয় দে টাউনৰ ল'ৰা এটা আহি তাৰ পুৰণি চিনাকি বিচাৰি বিহু মেলাখনত ধনৰ টোপোলা যাচিলেহি ল'ৰাটোৰ নামটো কি বুলি কলি অজয় বৰুৱা তেওঁৰ ককাক এই অঞ্চলৰ এজন প্ৰতাপী মানুহ আছিল দেউতা তেওঁ আৰু এটা কথা ভাবিছে কিবা আমি যদি মত দিওঁ তেওঁ জানমণিক বিয়া পাতিব খুজিছে কি তই সঁচাই কৈছনে পিছে জানমণিৰো মতৰ কথা এটা আছে এই গুণুক গানকে শুনিবলৈ পাইছো তাই বোলে অনিল বোলা ল'ৰা এটাৰ লগত বাদ দে তাইৰ কথা আমি তাক সুখী হোৱাটোৱে বিচাৰিছো হেৰা মাকো সৰুতেই ঢুকাল মাক জীয়াই থকাহেঁতেন আজি এইবোৰ কথা মাকেই তাইৰ লগত পাতিলেহেঁতেন এতিয়া তাইৰ কাণত তয়ে কথাটো পেলাই চাবিছ দাদা তোৰ বন্ধুটোৱে কিবা বেয়া পাই গ'ল নেকি হঠাৎ মোৰ বন্ধুৰ কথা কিয় সুধিলি নহয় বৰ লৰালৰিকে চাহকাপ বনাই দিলো নহয় ৰ চাহটো সৰু কথা আচল কথা ল'ৰাটো কেনেকুৱা লাগিছে খুব ভাল ল'ৰা হ'ব পইচাও বহুত এতিয়ালৈকে বিয়া বাৰু কৰোৱা নাই তাক ছোৱালী এজনী চাই দিব পৰা হ'লে এটা কাম কৰিব পাৰো মোৰ বান্ধৱী অদিতিকে দেখাই দে নহ'লে অদিতি মা কচম মই তোৰ কথাই ভাবিছিলো তই আকৌ ভোকেই হৈ আছ নহয় হয় দে বৰ ভাল চান্স এটা হেৰুৱালো জানমণি তই বাৰু অনিলৰ বিষয়ে কিমানখিনি জানো মানে তাৰ স্বভাৱ চৰিত্ৰ আচৰণ এইবোৰ বিষয়ে কি জানো নিজৰ কৰিব খোজা ল'ৰাটোৰ ভাল বেয়াখিনি আৰু নোচোৱাকে থাকিম নে মা কচম মোৰ কিন্তু সন্দেহ আছে কিহৰ ওপৰত তাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত জানমণি বাৰু মদ খাই নেকি ঠিক কেতিয়াবা তেনেকুৱা এটা মদৰ গোন্ধ তাৰ মুখৰ পৰা ওলোৱা যায় নহয় এইটো তোৰ ভ্ৰম আচলতে তহঁতি কোনো অনিলাক ভালকৈ নাজানো একো নাই আজিকালি মদ খোৱাটোনো কি ডাঙৰ কথা একো নাই তোক এৰি যেনিবা সি কোনোবা বেলেগ ছোৱালীৰ লগত প্ৰেমত পৰিলে সেইটোনো কি ডাঙৰ কথা একো নাই এদিন এখন বিহু মেলাত তোমাৰ হাঁহি ভৰা চকুহাল দেখি মই মোৰ লক্ষ্য স্থিৰ কৰি লৈছিলোঁ এই হাঁহি থকা চকুহালৰ গৰাকীজনীয়ে হ'ব লাগিব মোৰ কেৱল মোৰ এতিয়া মোৰ এটা চাহ কাপ খাই এতিয়া নালাগে নেকি নাই সেইটো কেনেকৈ খবৰ কি জানমণি আছে গৈ বুকুৰ ধপ ধপনি বাঢ়ে মোৰ
গছে বনে কুলিৰ মাতে বিহুতি আনে জাননী তোমাৰ কথা সকলোৱে বেৰি বেৰি সোধে বতাহে গছে বনে কুলিৰ মাতে বিহুতি আনে জাননী তোমাৰ কথা সকলোৱে বেৰি বেৰি সোধে তুমি নেজানিলেও মই নকলেও তুমি নেজানিলেও মই নকলেও মই তোমাৰ তুমি মোৰ সকলোৱে জানে সকলোৱে জানে সকলোৱে জানে কিবা কব খোজে তোমাক দেখিলে জাননী তোমাৰ মৰমতে কপু ফুলে পাহি মেলে বাবলে মনে কিবা কব খোজে তোমাক দেখিলে জাননী তোমাৰ মৰমতে কপু ফুলে পাহি মেলে তুমি নেনাচিলেও আঁতৰত থাকিলেও তুমি নেনাচিলেও আঁতৰত থাকিলেও মই তোমাৰ তুমি মোৰ সকলোৱে জানে সকলোৱে জানে সকলোৱে জানে তোৰ ইয়াত কিমান সময় লাগিব নহয় বেছি সময় আচ্ছা ঠিক আছে মই সেই আগত ৰৈ আছো তোৰ হলে সেই চাহ দোকানখন দেখিছ তালৈ আহিবি শ্যামদা আপোনাৰ লগত জানমণিক দেখিছিলো ক'ত সোমাল তাই আছে তুমি কোনফালে আহিছিলা অলপ বজাৰ কৰি লওঁ তাইক লগ পোৱা হ'লে একেলগে ঘৰলৈ যাব পাৰিলো এই এতিয়া ঘৰলৈ যাবনে ব'লা কিবা এটা খাই লওঁ ব'লক শ্যাম কি হ'ল শ্যাম মোক মাতিব দিছিলা বোলে মই ক'ত মাতিছো জানমণিহে মাতিছে ক'ত আছে তাই কি হ'ল অনিল দা হেৰাল বুলি ভয় খাইছা নেকি আহিব ব'লা আগতে কিবা এটা খাই লওঁ আহা আহা কোৱা কি খাবা লোৱা কিবা এটা চাহ পিছে অনিল দাহে খুৱাব লাগিব দেই কিয় আৰে ইমান সুন্দৰ বিহু মাৰিছা আৰে অজয় বৰুৱাটো পাগল হৈ গৈছে মা কচম অজয় বৰুৱাই কৈছে আমাৰ বিহু দলটি চহৰলৈ নি অনায়াসে বিহু মৰাব পৰা যাব তাকেতো মইতো সেই কথাটোকে কৈ থাকো জানমণিৰ নিচিনা বিহুৱতী চহৰতনো কেইজনী আছে ইমান বেয়া গোন্ধাইছে একদম মদ মদ মানে চাহ খোৱাৰ আগতে খাম বুলি ভাবিছিলো চে হাতখন লেতেৰাই হ'ল
মই এখন ফাৰ্মাচীৰ পৰা আহিছোঁ হা ভাইটি চাহ দুটা সেইটোৱেতো কথা হয়নে নহয় একো নাই যেনিবা সি কোনোবা বেলেগ ছোৱালীৰ লগত প্ৰেমত পৰিল সেইটোতো কি ডাঙৰ কথা একো নাই জানমণি হাৱাৰ দৰে নোহোৱা হৈ গলা যে ক'ত সোমাই আছিলা জানমণি মদ খাই নেকি ঠিক কেতিয়াবা তেনেকুৱা এটা মদৰ গোন্ধ তাৰ মুখৰ পৰা ওলোৱা যায় ইমান সময় হ'ল চাহ দোকানত মোৰ নাই তোৰ কোনো খবৰেই নাই অনিল দা চাহ দোকানৰ বিলটো দিয়া হ'ল নে নাই মিঠাই এটা খাই বিল দিয়াৰ কথা সুধিছা আৰু নাখালা কিয় জানমণি আহা কিবা এটা খাই ল'বা পিছত কথা পাতিম অকল গাত হাত দিয়াই নহয় তুমি মোক মতাৰ অধিকাৰো হেৰুৱাই পেলাইছা জানমণিৰ হঠাৎ কি হৈ গ'ল জানমণি 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 কি হ'ল তই কান্দিছ যে অনিল দা সেয়া মই তোক আগতে বুজোৱা নাছিলো তই অকণমান বুজিবলৈ চেষ্টা কৰিলি নে এইটোতো তই সৰু দৃশ্য দেখিছ আচল দৃশ্য দেখাহেঁতেন তই তাৰ মুখত থুই পেলাই দিলিহেঁতেন জানমণি কি হ'ল তোৰ তই তেনেকৈ গুচি আহিলি কিয় তই মোক একো বুজাবলৈ চেষ্টা নকৰিবি অতিথি তহঁত দুটাক একেলগে দেখাৰ পিছত মোৰ আৰু একো বুজিবলৈ বাকী নাই কথাবোৰ কোনে বুজা নাই আমি নে তুমি অদিতিক চাহ খাবলৈ সোধাই নাছিল মই নে শ্যামে তহঁতৰ এই প্ৰবঞ্চতা নাটকখনত মোৰ নামটো সোমাবলৈ চেষ্টা নকৰিবি ঠগ প্ৰতাৰক শ্যাম তুমি মোক মিছাই বদনাম কৰিবলৈ চেষ্টা কৰিছা মিছা কোনটো মিছা তই মদ খাই এইখন ঘৰত কৰা অসভ্যালিখিনি মিছা নে জানমণিক ভাল পাওঁ বুলি এই অতিথিৰ লগত চাহৰ দোকানত মেল মাৰি থকাটো মিছা শ্যাম তুমি এইবোৰ কি কৈছা জানমণি তুমি শ্যামক নোকোৱা কিয় যে তোমাৰ আৰু মোৰ মাজত একো সম্পৰ্ক নাই তাৰ মানে তোমাৰ আৰু মোৰ প্ৰেমৰ সম্পৰ্কটো এখন নাটক আছিল তুমি দিয়া প্ৰতিশ্ৰুতিবোৰ ভুৱা আছিল আমি দুয়ো একেলগে দেখা এখন সুখৰ সংসাৰ গঢ়াৰ সপোনবোৰ মিছা আছিল মিছা 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 এই সকলোবোৰ এজন মিছলিয়াই দিয়া এটা মিছা আশা আছিল জানমণি মই মিছলীয়া নহয় মিছলীয়া তোমাৰ দাদা কি কলি কোন মিছলীয়া মই
পুৰা কৰে বুকুখন মন তেনেই উচাতন জানাই নহয় ফুলৰ দৰে মৰহিব মন জ্বলা পুৰা কৰে বুকুখন মন তেনেই উচাতন জানাই নহয় ফুলৰ দৰে মৰহিব মন চোতালৰ দুবৰি বন তোমাৰ বাৰু কালৈ মন নুকুৰা নিদিলা নাযাচিলা তুমি মৰম কম নুকুৰা নিদিলা নাযাচিলা তুমি মৰম কম ভাৱনাতে ভৰি পৰে মন ভুল সঁচাই বুজন বুজাই নহয় বুকুত উঠে বাসনাৰে ধন ভাৱনাতে ভৰি পৰে মন ভুল সঁচাই বুজন বুজাই নহয় বুকুত উঠে বাসনাৰে ধন তোমাকে পোৱাৰে পন আদৰি লোৱাৰে মন নিজকে নৰবা নাথাকিবা চনৰে ধন নিজকে নৰবা নাথাকিবা চনৰে ধন সপোনতে হালে জানে মন বহাগৰে হৈ বন বহাগৰে পাখিলাহি পখিলাৰে পুৰা কৰে বুকুখন মন তেনেই উচাতন জানাই নহয় ফুলৰ দৰে মৰহিব মন জ্বলা পুৰা কৰে বুকুখন মন তেনেই উচাতন জানাই নহয় ফুলৰ দৰে মৰহিব মন চোতালৰ দুবৰি বন তোমাৰ বাৰু কালৈ মন নুকুৰা নিদিলা নাযাচিলা তুমি মৰম কম নুকুৰা নিদিলা নাযাচিলা তুমি মৰম কম নুকুৰা নিদিলা নাযাচিলা তুমি মৰম কম কি হ'ল তই সদায় এনেকৈ কন্দা কটাই কৰি থাকিবি নেকি অজয় বৰুৱাই মোলৈ খবৰ এটা পঠিয়াইছে
তোৰ সন্মতি পালে তেওঁ তোক বিয়া কৰাব খোজে কি হ'ল একো উত্তৰ নিদিলি যে কিবা এটাতো ক মই বিয়াত বহিম দাদা অনিলা অনিলা কি হ'ল তুমি এনেকৈ দৌৰি আহিছা যে খবৰ এটা দিবলৈ কি খবৰ জানমণি অজয় বৰুৱাৰ লগত বিয়া হ'বলৈ ওলাইছে সঁচা তুমি কিবা এটা কৰা অনিল দা তাইক তুমি বুজোৱা তাই তোমাক ভুল বুজি আছে মোক ভুল বুজি আছে তুমি তোমাৰ ভাল পোৱা ছোৱালীজনীক এনেকৈ আঁতৰি যাবলৈ দিবানে চলি আছে তোমাক বিয়া দিবলৈ তুমিও ভাবিছা চাগে মোকে এৰি যাবলৈ কোনা কথা চলি আছে তোমাক বিয়া দিবলৈ তুমিও ভাবিছা চাগে মোকে এৰি যাবলৈ জাননী এৰি গুচি যোৱাতকৈ মোক মাৰি গুচি যাবাগৈ তেতিয়াহে মোৰ হৃদয়ে খৰব ঢুকি পাব জাননী এৰি গুচি যোৱাতকৈ মোক মাৰি গুচি যাবাগৈ তেতিয়াহে মোৰ হৃদয়ে খৰব ঢুকি পাবগৈ হিয়া ভাঙি চিঙি থৈ এৰি যদি যোৱাগৈ সুখী হবা কেনেকৈ জানৈ 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 সনকি ফুলে ফুলে কথা পাতে ফুলে বুঝি পুৱাকৈ কোনে জানো মনৰ কথা বুঝি তোবা হসা সনকি ফুলে ফুলে কথা পাতে ফুলে বুঝি পুৱাকৈ কোনে জানো মনৰ কথা বুঝি তোবা হসা সনকি ভবা তো নাই কোনো কথা তোমাৰ বাদে আনলো হাসতিয়া বহু মৰম থৈছো মাথো তোমাৰ ভবা তো নাই কোনো কথা তোমাৰ বাদে আনলো হাসতিয়া বহু মৰম থৈছো মাথো তোমাৰ ভাবা যদি সঁচাকৈ মোকে তুমি পাবলৈ পতামে তোমাৰে জানৈ 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 জাননী গাভৰুতে বহুজনে তোমাক সপি দিব মন সেই বুলিয়েই যাকে তাকে দিবা জানো হিয়াখন গাভৰুতে বহুজনে তোমাক সপি দিব মন সেই বুলিয়েই যাকে তাকে দিবা জানো হিয়াখন পুতলাৰে কইনা দৰা খেলা নহয় ভাল পোৱা নকৰিবা জানি বুজি মোকে তুমি চলনা পুতলাৰে কইনা দৰা খেলা নহয় ভাল পোৱা নকৰিবা জানি বুজি মোকে তুমি চলনা জাঞ্জুৰি নদী বৈ মিলে সাগৰতে গৈ ময়ো মাথো তোমালৈ জানৈ 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 জানৈ
বিলাই আছো বিলাই থাক দেই দাদা মোৰ পেণ্টটো কেতিয়া দিব তই বৰ ডেঞ্জাৰ মানুহ দেই কৈছো নহয় পেণ্টটো হৈ আছে বুলি বুটামো চিলোৱা হৈ গ'ল আগফালৰ চেইনডাল লগাবলৈ বাকী আছে তেনেকৈ নিবি বৰ ডেঞ্জাৰ দৰ্জি দেই